দিল্লীৰ পৰা ভোট দিবলৈ আহিল এগৰাকী লখিমপুৰৰ জীয়ৰী। সদায় আমি উন্নয়নৰ পক্ষতে আমি থাকোঁ আৰু তাকে আমি ইমান দূৰৰ পৰা দিল্লীৰ পৰা ভোট দিব আহিছোঁ। তেওঁ ক'লে উন্নয়নৰ পক্ষত থাকি এগৰাকী যোগ্য প্ৰাৰ্থীক ভোট দিয়াৰ কথা। দিয়া হৈছোঁ তাতে, কিন্তু এনেই আমি এতিয়া ইয়াতে ভোট ইয়াতে আছে তেতিয়া আৰু ইয়াতে দিয়া আমি ভোট দি আহিছোঁ। তো ভাল এজন প্ৰাৰ্থীকে আমি ভোট দিব বিচাৰোঁ আৰু চবকে এইটোৱে ক'ব বিচাৰোঁ নিজৰ বিবেকেৰে চাই মেলি মানে ভাল এজন প্ৰাৰ্থীক যাতে ভোট দিয়ে। কেৱল এওঁৱেই নহয়, লখিমপুৰৰ ৰাইজে এইবাৰ ভোটদান কৰিব উন্নয়নৰ পক্ষত। আমি এনেকুৱা এজন প্ৰাৰ্থীক আমি মানে বিচাৰিছোঁ যিজনে আমাৰ ভৱিষ্যতটো গঢ়িব পাৰে, সমষ্টিটোৰ কাৰণে উন্নয়ন হয়, তেনেকুৱা এজন প্ৰাৰ্থীকে আমি বিচাৰোঁ। সদায় আমি উন্নয়নৰ পক্ষত আমি থাকি পেলাই আমি ভোটটো আমি দিবলৈ বিচাৰিছোঁ। আমাক এজন ভাল পাৰ্টি লাগে, উন্নয়ন হৈ যে ৰাস্তা বাট পদূলি স্কুল কলেজ এইবিলাক উন্নয়ন হৈ যে সেইটোৱে লাগে, তেনেকৈ আমাক ভাল এজন কেণ্ডিডেট লাগে। নিজৰ উন্নয়নৰ পক্ষত থাকি আমি ভোট দিম। কাইলৈ অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। উন্নয়নৰ পক্ষত থাকি বিবেকেৰে ভোটদান কৰিবলৈ সাজু এতিয়া লখিমপুৰৰ ৰাইজ। যিজনে সমাজৰ কাৰণে কাম কৰিব পাৰে, নিজৰ ফালে নাচাই যাতে সমাজৰ উন্নতিৰ কাৰণে আগত চিন্তা কৰে, তেনেকুৱা এজন আমাৰ প্ৰাৰ্থীৰ দৰকাৰ। আমি সেই হিচাপে আমি চিন্তা কৰি যাতে আমি কালি ভোটদান কৰিব পাৰোঁ, বিবেকৰ দ্বাৰা আমি যাতে ভোটদান কৰিব পাৰোঁ, তাৰ প্ৰতি আমি লক্ষ্য ৰখাটো জৰুৰী। বিবেকেৰে ভোট দিয়ক, এনেকুৱা এজন প্ৰাৰ্থীক ভোট দিয়ক সেই মানুহজনে যেন অঞ্চলটোৰ কাৰণে কিবা কোটি টকাৰ বা ল'ৰা ছোৱালীৰ কাৰণে বা ওচৰ চুবুৰীয়া মানুহৰ কাৰণে বা স্পৰ্টছৰে হওক বাট পথে হওক বহুত উন্নয়ন কাম কৰিব পাৰে। সকলোৱে বিচাৰিছে নিজৰ ঠাইখনৰ বাবে কাম কৰা এগৰাকী যোগ্য প্ৰাৰ্থী। আমি লখিমপুৰত এনেকুৱা এজন পাৰ্টি বিচাৰোঁ যিজনে ধৰক আমাৰ লখিমপুৰৰ উন্নয়নৰ কথা ভাবে। গতিকে আমি এনেকুৱা এজন পাৰ্টি বিচাৰিছোঁ যোনজনে আমাৰ ভৱিষ্যতত আৰু আগলৈ আৰু ভাল কাম কৰিব পাৰে, তেনেকুৱা এজন পাৰ্টি বিচাৰিছোঁ। আমি এনেকুৱা এজন প্ৰাৰ্থী বিচাৰিছোঁ যাতে সকলো প্ৰকাৰ উন্নতি হয়, লখিমপুৰখন সুন্দৰ হয়, এনেকুৱা এজন প্ৰাৰ্থী লাগে আমাক। সকলো ফালৰ পৰা স্কুল কলেজ সমষ্টিটোৰ কাৰণে কাম কৰক, তেনেকুৱা প্ৰাৰ্থী লাগে আমাক। নিশাৰ ভিতৰতে 500-1000 টকাত নিজকে বিক্ৰী নকৰিবলৈ সকলোকে আহ্বান লখিমপুৰৰ ৰাইজ। 500 টকা 1000 টকাৰ কাৰণে যাতে নিজকে নেবেচে আৰু ভাল এজন মানুহক নিজৰ চিন্তাৰে চাই কোনে কাম কৰিছে কোনে নাই কৰে সেইখিনি চাই যাতে ভাল এজন প্ৰাৰ্থীক দিয়ে আৰু ভোটটো নিজৰ বহুমূলীয়া ভোটটো ভালকৈ মানে ভাল মূল্য কৰায় আৰু তাৰে। পইচা লৈ কোনোবাই যে ৰাতি বিক্ৰী হৈ যায়, কোনোবা প্ৰাৰ্থীয়ে পইচা দিব কিবা কৰিব, সেইটো কৰিব নালাগে। আমি পইচা লৈ যে বিক্ৰী হ'ব নালাগে। পইচা লৈ যদি বিক্ৰী হৈ যাওঁ তেতিয়া আমাৰ উন্নয়ন কৰিব। বেলেগকো আমি আহ্বান জনাবলৈ বিচাৰিছোঁ কি কোনো 500-1000 টকাত বিক্ৰী নহওক। আপোনাৰতো বিবেক এটা ৰাখি পেলাই এনেকুৱা এটা মানে সংগঠন আপোনাৰ চৰকাৰ এটা বা হেৰি কৰক, বিধায়ক এখন আনক যিজন মানে কাম কৰিব পাৰে, সমষ্টিৰ কাৰণে কাম কৰিব পাৰে। ব্যুৰ ৰিপৰ্ট লখিমপুৰ।